আজি ৰাতিপুৱাতে আবাই জুই ধৰিছে গম পাই নে কিয় ৰাতিপুৱা গেছটো শেষ হৈ থাকিলে নহয় ব্ৰেকফাষ্ট বনাবলৈ গৈছোঁ দেখিছোঁ গেছটো শেষ তাৰপিছত সংসাৰ যিহেতু কৰিছোঁ অকণমানতো যোগাৰো হ'বই লাগিব তাৰপিছত মেৰা মন মে এক আইডিয়া আ গয়া আৰু মই আবাক ক'লোঁ যে ইটা আনি দিয়ক আৰু জুই ধৰি দিয়ক তো আবাই সেইমতে কৰি দিলে প্ৰথম ৰুটিটো হওঁতে যে জুইকা চাওক না ইমান অকণমান জ্বলিছে ৰুটিটো লৈ মই বহি আছোঁ নাই হোৱা তাৰ পিছৰকেইটা ধুনীয়াকৈ হ'ল মানে প্ৰথমটো অকণমান টাইম লাগিলে তাৰ পিছৰকেইটা চাট চুট হৈ গ'ল আৰু গেছতকৈ যে চৌকাত অকণমান টাইম কমেই লাগিলে হাজবেণ্ডৰ কাৰণে বনালোঁ ৰুটি আৰু আব্বা আৰু মোৰ কাৰণে বনালোঁ ফ্ৰাইড ৰাইচ তো আমি তেনেকৈ খালোঁ আৰু এনেকুৱা নহয় যে গেছটো শেষ হৈ গ'ল বুলি আমি এতিয়া ৰখি থাকিম গেছ আহিলেহে বনাম আমি যেতিয়ালৈকে যোগাৰ কৰিব পাৰোঁ তেতিয়ালৈকে আমি প্ৰত্যেকটো কামেই যোগাৰ কৰিব লাগে তেনেকৈ মই ভাবোঁ আপোনালোকে জনাব দে কি ভাবে গেছ শেষ হ'ল যদিও আমি ভোকত থাকিবলগীয়া নহ'লে আলহামদুলিল্লাহ আমি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিলোঁ আব্বাই খালে মই এতিয়া খাই আছোঁ আৰু হাজবেণ্ডক দিম পিছত খাবলৈ বহুত টেষ্টি হৈছে গম পায়নে জুইত বনোৱা